প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত থকা ঘিলামৰা তথা আটাইৰে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰাৰ নিমিত্তে ঢকুৱাখানা উপজিলা অন্তৰ্গত বিভিন্ন দল সংগঠন, নাগৰিক সমাজ, সাংস্কৃতিক সমাজ, ক্ৰীড়াপ্ৰেমী ৰাইজৰ সহযোগত গঠিত সপ্তশিখা নামৰ সংগঠনটোৰ জৰিয়তে আৰু সমজিলা প্ৰশাসন আৰু সমগ্ৰ ঢকুৱাখানাবাসী ৰাইজৰ সহযোগত আজি ঢকুৱাখানা ৰাজহুৱা খেলপথাৰৰ প্ৰাংগণত প্ৰায় ৫,০০০তকৈ অধিক শিল্পী আৰু অনুৰাগীৰ উপস্থিতিত আজি আমি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ কালজয়ী গীতসমূহক পৰিৱেশন কৰি তেখেতক ৰোমন্থনৰ জৰিয়তে যাতে আমাৰ অসমৰ সকলো নাগৰিক আৰু ঢকুৱাখানা ৰাইজে আৰু উঠি অহা প্ৰজন্মৰ যাতে তেখেতৰ কালজয়ী গীতসমূহক পৰিৱেশন কৰাৰ জৰিয়তে তেখেতক চিৰযুগমীয়া কৰাৰ লগতে তেখেতৰ সৃষ্টিৰাজি যাতে প্ৰত্যেক সময়তে অসমীয়া ৰাইজৰ মাজত প্ৰতিধ্বনিত হৈ ৰয় তাৰ বাবে আমি এই প্ৰচেষ্টা গ্ৰহণ কৰিছিলোঁ। আৰু আজি সকলো আমাৰ নাগৰিক সমাজ, সপ্তশিখা, আমাৰ সমজিলা প্ৰশাসন আৰু ঢকুৱাখানাবাসী ৰাইজৰ উপস্থিতিত খুব সুন্দৰভাৱে আৰু শৃংখলিতভাৱে এই অনুষ্ঠানটি আজি সমাপ্ত কৰা হৈছে। আৰু আমি পৰৱৰ্তী দিনতো আমি সপ্তশিখা আৰু ঢকুৱাখানা নাগৰিক সমাজৰ জৰিয়তে আমাৰ মৰমৰ শিল্পীগৰাকীক আমি সজীৱ ৰখাৰ নিমিত্তে ঢকুৱাখানাত দুটাকৈ তেখেতৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ঘিলামৰাত এটা আৰু ঢকুৱাখানাত এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে ইতিমধ্যে আমি ঠাই নিৰ্ধাৰণ কৰিছোঁ। আৰু যোৱা বছৰ ঘিলামৰাত প্ৰায় ১ লাখতকৈ অধিক অনুৰাগীৰ উপস্থিতিত তেখেতে য'ত চেকচেকী চাপৰিত তেখেতে গীত পৰিৱেশন কৰিছিলে এই ঠাইতেই তেখেতৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণৰ বাবে ঘিলামৰাবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ঢকুৱাখানাতো আমি দুটা নিৰ্দিষ্ট কৰি থোৱা ঠাইত এটা ঠাই আমি কম দিনৰ ভিতৰতে আমি ৰাজহুৱা সভাৰ জৰিয়তে সিদ্ধান্ত গ্ৰহণ কৰিম। এনেধৰণৰ দুটা প্ৰতিমূৰ্তি স্থাপনৰ লগতে অহা দিনত আমি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত ঢকুৱাখানা সমজিলা অন্তৰ্গত এটা সংগীত বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবেও ইতিমধ্যে আমি বিবেচনা কৰিছোঁ। আৰু এই সকলোখিনি বিষয় যাতে সাফল্যমণ্ডিত কৰিবৰ বাবে সমূহ ঢকুৱাখানাবাসী ৰাইজক আমি আবেদন জনাইছোঁ। আৰু আজি এই অনুষ্ঠানটো সফল কৰাৰ নিমিত্তে আজি যোৱা এমাহ ধৰি সপ্তশিখাৰ সন্মানীয় সদস্যসকলৰ লগতে আমাৰ শিল্পীৰ প্ৰশিক্ষকসকল আৰু সমজিলা প্ৰশাসন আৰু আমাৰ নাগৰিক সমাজে যি ধৰণে অশেষ প্ৰচেষ্টা কৰিলে তাৰ বাবে আমি সকলোকে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো যাতে আমি সকলো কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ তাৰ বাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আমাৰ সংবাদ মাধ্যমৰ বন্ধুসকলকো আমি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে যি ধৰণে এই অনুষ্ঠানটো সফল কৰাৰ নিমিত্তে বিভিন্ন সময়ত আমাক উৎসাহিত কৰি আহিছে তাৰ বাবেও আমি সকলো সংবাদদাতা বন্ধুসকললৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।